উৰা বাতৰি বুলিলে কি বুজায় জনা নিশ্চয়। তথাপিও কৈছোঁ শুনা। বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰচাৰিত হোৱা অপ্ৰামাণিক উৎসৰ পৰা ওলোৱা আৰু সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰক উৰা বাতৰি বোলে। এই উৰা বাতৰিয়ে আমাৰ সমাজৰ বিভিন্ন ধৰণে ক্ষতি কৰে। মানুহৰ মনত ভয়, হিংসা আদি ভাৱ পোষণ কৰে। এই উৰা বাতৰিৰ প্ৰতি আমি সদায় সচেতন হ'ব লাগিব, যাতে ই সমাজৰ ক্ষতিসাধন কৰিব নোৱাৰে। এতিয়া তোমালোকৰ পাঠ্যপুথিৰ ৭ম শ্ৰেণীৰ পাঠ নম্বৰ ৫ত থকা বিজ্ঞান আৰু আমাৰ মানসিকতা পাঠটোত উৰা বাতৰিৰ পৰা কি হ'ল জানিব পাৰিবা। মইনাহঁত, মই এতিয়া পাঠটোৰ বিষয়বস্তু থুলমূলকৈ ক'ম। মনোযোগেৰে শুনিবা দেই। ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল জংকী। জংকী এজনী বিশেষভাৱে সক্ষম ছাত্ৰী। জংকীহঁতৰ বিদ্যালয়ত সেইদিনা চিটা দিবলৈ অহাৰ কথা আছিল। কিন্তু ভ্ৰাম্যভাষৰ দ্বাৰা চিটা ল'লে শিশুৰ অপকাৰ হ'ব বুলি অহা বাতৰিটোৱে সকলো অভিভাৱকক বিমোৰত পেলাইছিল। জংকীয়ে বিদ্যালয়ত সমনীয়া, সৰু ডাঙৰ কাককে নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ গ'ল। শংকৰৰ লগত জংকীয়ে বিদ্যালয়ৰে নীলিমা খাতুন বাইদেউৰ ওচৰলৈ গৈ বাইদেউক সকলো কথা ক'লে। বাইদেৱে প্ৰধান শিক্ষক মহোদয়ক কথাবোৰ জনালে। তেওঁ স্থানীয় চিকিৎসালয়ৰ চিকিৎসকগৰাকীৰ সহযোগত সেইদিনাই এখন সজাগতা সভা পাতিলে। তাত চিকিৎসকগৰাকীয়ে অভিভাৱক ছাত্ৰ-ছাত্ৰীৰ সন্মুখত বীজাণু কেনেকৈ সংক্ৰমণ হয়, ই কিদৰে ৰোগৰ সৃষ্টি কৰে, ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, সকলো কথা বুজাই দিলে। তেতিয়া অভিভাৱকসকলৰ মনৰ পৰা ভুল ভাৱ আঁতৰিল। জংকীৰ সজাগতাৰ বাবেই গাঁৱৰ মানুহে ভ্ৰাম্যভাষৰ জৰিয়তে বিয়পা বাতৰিটো যে ভুল আছিল, সেয়া বুজি পালে। প্ৰধান শিক্ষক মহোদয়ে কোৱা উৰা বাতৰিৰ কথাৰ পৰাই উৰা বাতৰিয়ে সমাজত কিদৰে বেয়া বাতাবৰণৰ সৃষ্টি কৰে, সেয়াও বুজি পালে আৰু সকলোৰে মনত বৈজ্ঞানিক মানসিকতা গঢ়ি উঠাত সহায় কৰিলে। মইনাহঁত, মই তোমালোকক পাঠটোৰ বিষয়বস্তু থুলমূলকৈ ক'লোঁ। এতিয়া তোমালোকে পাঠটো ভালদৰে স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়ি বুজি লৈ ক'বলৈ চেষ্টা কৰিবা। তাৰ পাছত কি বুজিলা লিখিবা। বাৰু মইনাহঁত, তোমালোকে এনেধৰণৰ সত্যাসত্য নোহোৱা কথা শুনিলে প্ৰথমে কি কৰিবা? ভাবি লিখা।